24 ডিসেম্বৰ তেজপুৰ একাডেমী প্ৰাক্তন কৰ্তৃত্বসকলৰ এখন সন্মিলন আয়োজন কৰিছিলোঁ, য'ত আমাৰ পুৰণা শিক্ষাগুৰুসকল যিসকল আছিলে ধৰি লওক তেওঁলোকক আমি বিচাৰি আনি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা এটা কৰিলোঁ। কাৰণ সতীৰ্থখিনি আটাইখিনি সকলো আজি লগ পাই পেলাই মনত এটা বিশেষ বুজাব নোৱাৰা আনন্দৰ এটা উৎসাহ উঠিছে। সেয়েহে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি এই মঞ্চত আহি বিভিন্ন ব্যস্ততাৰ মাজত আহি পেলাই আমাক এই সতীৰ্থ সন্মিলনৰ মঞ্চখনত আহি উপস্থিত হৈছেহি। তাৰ বাবে মই সকলো বন্ধুসকল সতীৰ্থক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ভূপেন শৰ্মা, তেজপুৰ একাডেমী এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন সহকাৰী শিক্ষক। সঁচাকৈ আজিৰ দিনটো এক উল্লেখযোগ্য দিন। প্ৰাক্তন ছাত্ৰ সন্মিলনত আজি উপস্থিত থাকিবলৈ পাই মই নিজে গৌৰৱান্বিত। এইখন এখন ঐতিহ্যপূৰ্ণ বিদ্যালয়, যি আমাৰ ভাৰতবৰ্ষৰ যি স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতিত 1930 চনত এই বিদ্যালয় স্থাপন হৈছিল। আৰু তাৰ পিছৰ পৰা লাহে লাহে এই বিদ্যালয়খনে গোটেই অসমতে জিলিকিবলৈ সক্ষম হৈছে। এই বিদ্যালয়ৰ বহু ছাত্ৰ ইতিমধ্যে ইয়াত শিক্ষা গ্ৰহণ কৰি দেশে বিদেশে সুনাম কঢ়িয়াই আনিছে। গতিকে দেশৰ কাম কৰিছে বহু ছাত্ৰই, প্ৰাক্তন ছাত্ৰই সৈন্য বাহিনীত আছে, বিভিন্ন কাৰ্যত জড়িত হৈ আছে, ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি সকলোতে জড়িত হৈ আছে। আৰু এই ছাত্ৰসকলক দেখি সঁচাকৈ আমাৰ মনত খুব ভাল লাগে। গতিকে এনেদৰে আগবাঢ়ি অহাটো বিদ্যালয়খনৰ কাৰণে এটা শুভ লক্ষণ। আমি আশা কৰিছোঁ সকলো আহক, আমি সকলোৱে মিলি বিদ্যালয়খন এক জাকত জিলিকা কৰি তোলোঁ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ। আৰু যিসকল প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰী সকলোৱে আহি আগন্তুক যি আমাৰ এই শতবাৰ্ষিকী অনুষ্ঠান হ'ব 2030 চনত, গতিকে এক উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰি সেই যাতে শতবাৰ্ষিকীলৈ আমি প্ৰস্তুত হওঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। 24 ডিচেম্বৰ তেজপুৰ একাডেমী প্ৰাক্তন কৰ্তৃত্বসকলৰ এখন সন্মিলন আয়োজন কৰিছিলোঁ, য'ত আমাৰ পুৰণা শিক্ষাগুৰুসকল যিসকল আছিলে ধৰি লওক তেওঁলোকক আমি বিচাৰি আনি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা এটা কৰিলোঁ। কাৰণ সতীৰ্থখিনি আটাইখিনি সকলো আজি লগ পাই পেলাই মনত এটা বিশেষ বুজাব নোৱাৰা আনন্দৰ এটা উৎসাহ উঠিছে। সেয়েহে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি এই মঞ্চত আহি বিভিন্ন ব্যস্ততাৰ মাজত আহি পেলাই আমাক এই সতীৰ্থ সন্মিলনৰ মঞ্চখনত আহি উপস্থিত হৈছেহি। তাৰ বাবে মই সকলো বন্ধুসকল সতীৰ্থক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ভূপেন শৰ্মা, তেজপুৰ একাডেমী এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন সহকাৰী শিক্ষক। সঁচাকৈ আজিৰ দিনটো এক উল্লেখযোগ্য দিন। প্ৰাক্তন ছাত্ৰ সন্মিলনত আজি উপস্থিত থাকিবলৈ পাই মই নিজে গৌৰৱান্বিত। এইখন এখন ঐতিহ্যপূৰ্ণ বিদ্যালয়, যি আমাৰ ভাৰতবৰ্ষৰ যি স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতিত 1930 চনত এই বিদ্যালয় স্থাপন হৈছিল। আৰু তাৰ পিছৰ পৰা লাহে লাহে এই বিদ্যালয়খনে গোটেই অসমতে জিলিকিবলৈ সক্ষম হৈছে। এই বিদ্যালয়ৰ বহু ছাত্ৰ ইতিমধ্যে ইয়াত শিক্ষা গ্ৰহণ কৰি দেশে বিদেশে সুনাম কঢ়িয়াই আনিছে। গতিকে দেশৰ কাম কৰিছে বহু ছাত্ৰই, প্ৰাক্তন ছাত্ৰই সৈন্য বাহিনীত আছে, বিভিন্ন কাৰ্যত জড়িত হৈ আছে, ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি সকলোতে জড়িত হৈ আছে। আৰু এই ছাত্ৰসকলক দেখি সঁচাকৈ আমাৰ মনত খুব ভাল লাগে। গতিকে এনেদৰে আগবাঢ়ি অহাটো বিদ্যালয়খনৰ কাৰণে এটা শুভ লক্ষণ। আমি আশা কৰিছোঁ সকলো আহক, আমি সকলোৱে মিলি বিদ্যালয়খন এক জাকত জিলিকা কৰি তোলোঁ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ। আৰু যিসকল প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰী সকলোৱে আহি আগন্তুক যি আমাৰ এই শতবাৰ্ষিকী অনুষ্ঠান হ'ব 2030 চনত, গতিকে এক উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰি সেই যাতে শতবাৰ্ষিকীলৈ আমি প্ৰস্তুত হওঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।